প্ৰথম বৰ্ষৰ ছাত্ৰ-ছাত্ৰীসকলক আজিৰ ভিডিঅ' ক্লাছলৈ স্বাগতম জনাইছোঁ। তাৰপিছত প্ৰথম চেপ্টাৰ তোমালোকক মই আজি আৰম্ভ কৰিব খুজিছোঁ। চেপ্টাৰ 1 সেটছ সংহতি। এই সংহতি ধাৰণাটো 1874ত জৰ্জ কেণ্টৰ নামৰ এজন গণিতজ্ঞ আগবঢ়াইছিলে। তেখেতে কি কৰিছিলে, ৰিয়েল নাম্বাৰৰ কালেকশ্যনবিলাক এনালাইচিছ কৰিছিলে। ৰিয়েল নাম্বাৰছ, আমাৰ সংখ্যাবিলাক প্ৰথমতে অধ্যয়ন কৰা হৈছিলে। সেই সংখ্যাবিলাকক প্ৰেক্টিকেল ফিল্ডত আমি কেনেধৰণেৰে ইউজ কৰিব পাৰোঁ তাৰ ওপৰত তেওঁ ব্যাখ্যা আগবঢ়াইছিলে। আৰু সেই ব্যাখ্যা 19th চেঞ্চুৰীত ব্যাপকভাৱে ইয়াৰ প্ৰয়োগ হ'বলৈ ল'লে বিভিন্ন ব্ৰাঞ্চত। তোমাৰ ইকনমিক্স, পলিটিকেল চায়েন্স, ষ্টেটিষ্টিক্স, কমাৰ্চ, বিভিন্ন ব্ৰাঞ্চত। এইটো প্ৰথম কথা হ'ল, হোৱাট ইজ এ ছেট? A set is a collection of well-defined objects. যে আমাৰ কালেকশ্যনটো সুনিৰ্দিষ্ট কিছুমান বস্তুৰ সংগ্ৰহ। ই সুনিৰ্দিষ্ট হ'ব লাগিব। সুনিৰ্দিষ্ট হ'লে সেই সংগ্ৰহটোক আমি সংহতি বুলি ক'ম। এতিয়া সুনিৰ্দিষ্ট কোনবিলাক হ'ব, কোনবিলাক নহ'ব। এতিয়া আমাৰ কথাটো হ'ল, সুনিৰ্দিষ্ট নোহোৱা কোনবিলাক কথা আছে? বেষ্ট, most important, best player, এই কথাবিলাক ক্লিয়াৰ নহয়। It is not clear terms. These are not clear terms. So it is not set. আমি সেটত এই বস্তুবোৰ আনিব নোৱাৰোঁ। তাৰমানে সদায় স্পষ্ট হৈ থাকিব লাগিব কথাটো। অ'কে, এটা সেট এই যে কৈছোঁ অবজেক্টছ are also called elements. মৌল বুলি আমি কওঁ। ইয়াৰ পিছৰ কথাটো হ'ল যে নোটেশ্যন। আমি এটা বস্তু অংকত পঢ়িবলৈ হ'লে আমি নোটেশ্যন শিকিবই লাগিব। প্ৰথম আমি নোটেশ্যন চিম্বলবিলাক শিকোঁ। চিম্বল, যে এটা সেট is always denoted by capital letters of English alphabets. কেপিটেল লেটাৰে লিখাওঁ। তাৰ এলিমেণ্টছবিলাক ডিনোট কৰা হয় স্মল লেটাৰ্ছ অফ ইংলিছ এলফাবেটছ। অ'কে, তাৰপিছত ইয়াৰ লগত আৰু এটা কথা আছে। অলৰেডি ইউ আৰ ফেমিলিয়াৰ এবাউট দ্য ৰিলেশ্যন দিছ চিম্বলছ, লেছ দেন, গ্ৰেটাৰ দেন, লেছ দেন ইকুৱেল, গ্ৰেটাৰ দেন ইকুৱেল। এই চিম্বলবিলাক তোমালোকে জানা, ইকুৱেল। But here we use this symbol, Greek letter, belongs to. It means belongs to, অন্তৰ্ভুক্ত। অন্তৰ্ভুক্ত বুজায়। কাৰেক্ট। belongs to নহ'লে কি হ'ব? does not belongs to, does not belongs to. Okay, now এতিয়া আমি আহোঁ যে এটা সংহতিৰ প্ৰদৰ্শন কেনেকৈ আমি প্ৰদৰ্শন কৰিম। ইয়াতে আৰু এটা কথা মই কৈ থৈছোঁ যে নোটেশ্যনত, এই নোটেশ্যনটো আমাক লাগিব। এই ব্ৰেকেটটোত আমি এটা সংহতি বুজাম। কেপিটেল এ ইকুৱেল টু, ধৰা ইয়াতে আছে এ আছে, বি আছে। এতিয়া ইয়াতে মই কথাটো কৈ দিছোঁ যে স্মল এ বিলংছ টু কেপিটেল এ, স্মল বি বিলংছ টু কেপিটেল এ, বাট চি ডাজ নট বিলংছ টু কেপিটেল এ। এটা বুজি পালে? এটা মৌল তাত থাকিব নে নাথাকে, ইয়াক এনেধৰণে আমি বুজি পাওঁ। ক্লিয়াৰ? ন, আৰু এলিমেণ্টছবিলাকক কমাৰে ছেপাৰেট কৰা হয়। কাৰেক্ট। এতিয়া আমি আহোঁ, ইহঁতক আমি প্ৰদৰ্শন কৰিম। প্ৰদৰ্শনীত আমি কি কি দেখোঁ? বিভিন্ন ধৰণৰ বস্তু দেখোঁ। এটা বস্তুকে বিভিন্ন ধৰণে আমি প্ৰদৰ্শন কৰিব পাৰোঁ। ৰিপ্ৰেজেণ্টেশ্যন,
কেনেকৈ আমি ৰিপ্ৰেজেণ্ট কৰিম প্ৰথম ৰিপ্ৰেজেণ্টেশ্যনটো হৈছে মই এটা উদাহৰণ দি পেলাই তোমালোকক লিখি দিছোঁ দেই suppose A capital A is the set of vowels of English alphabet এইটো এটা ধৰণ আছে আমাৰ এটা সেট 2 নম্বৰ এই সেটটোক আমি এটা সেটক আমি কেনেকৈ এই ইয়াকে আমি কেনেকৈ লিখিব পাৰোঁ ভাৱেল কিটা লিখিলে এ ই আই ও ইউ এটো হ'ব এই ৰিপ্ৰেজেন্টেশনটো কয় টেবুলাৰ और रोस्टार বুলি কয় रोस्टार और टेबुलर मेथड रोस्टार और टेबुलर इट इज अ टेबुलर माने तालिकाकरण पद्धति বুলি কয় এটো তালিকাকৰণ পদ্ধতি তালিকাকৰণ পদ্ধতি বুজি পাইছা এটা ইয়াক আৰু এটা ধৰণে লিখিব পাৰি the set of all x such that x is a vowel x is a vowel এই পদ্ধতিটো কোৱা হয় set builder form set builder বুলি কয় মানে বিধি নিৰ্দিষ্ট পদ্ধতি